আপোনালোকলৈ আগবঢ়োৱা আজিৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? এই প্ৰশ্নটো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বশিষ্ঠ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সন্ধ্যাচল পাহাৰত অৱস্থিত। আজি আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিত্ৰাচল পাহাৰত অৱস্থিত। আজি আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিকোট পাহাৰত অৱস্থিত। আজি আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শুক্ৰেশ্বৰ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটাখুলি পাহাৰত অৱস্থিত। আজি আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মদন কামদেৱ দেৱালয় কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱনাগৰী পাহাৰত অৱস্থিত। আজি আমাৰ অন্তিমটো প্ৰশ্ন হৈছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে ভস্মাচাল পাহাৰত অৱস্থিত, যাক পিকক আইলেণ্ড বুলিও কোৱা হয়। ধন্যবাদ।